সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ আৰু আজি আহিছিলোঁ শিৱকুণ্ড এটা ভাল বস্তুখিনি আগে দেখাই লৈছোঁ তাৰপিছত আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰি দিম শেষলৈ ধুনীয়াকৈ চাই যাব আৰু 4K হোৱা 4-5টা ছাবস্ক্ৰাইব আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু 4K হোৱাত সহায় কৰিব বলক বেছি দীঘল নকৰোঁ ধুনীয়াকৈ ভিডিঅ'টোক আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই যাওক আৰম্ভ কৰি দিম বলক। তো হেল্ল' গাইছ আপোনালোক সকলোকে মৰিগাঁও লোৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আহিছিলোঁ শিৱকুণ্ড যিহেতু নগাঁও ডিষ্ট্ৰিক্টত পৰে কিন্তু আমাৰ মৰিগাঁৱৰ বেছি হয় চমুটো কাৰণ আমাৰ মৰিগাঁৱৰ প্ৰায় কিমান হ'ব 15 কিলোমিটাৰ 18 কিলোমিটাৰ হ'ব আৰু নগাঁৱৰ পৰা প্ৰায় 40 কিলোমিটাৰ মানুহ যাব আৰু আপোনালোকে যিসকলে চিনি পায় ঠিকে আছে যিসকলে চিনি নাপায় সহায় হ'ব। এখন আছে আপোনালোকৰ হৰ্ণবিল গ্ৰেণ্ড হৰ্ণবিল বুলি আছে আপোনালোকৰ পাৰ্ক সেইখন 2 চাইডে চাইনবোৰ্ড আছে সেইখনৰ পৰা আপোনালোকৰ 500 মিটাৰ ধৰক মৰিগাঁও ফালৰ পৰা আহিলে 500 মিটাৰ আগুৱাই আহিব লাগিব জাগিৰোড পিনৰ পৰা বা নগাঁও পিনৰ পৰা নগাঁও পিনৰ পৰা আগুৱাই আহিব লাগিব জাগিৰোড পিনৰ পৰা হ'লে নাপাওঁতে চাব আপোনালোকে তাৰ কাষতে ৰাস্তা এটা আছে সেইটো দি ধুনীয়াকৈ আহি যাব। এতিয়া ভিউটো কেনেকুৱা লাগিছে চাই কওক আৰু এইফালে আপোনালোকৰ পিছৰফালে দেখা দিছে এখন বৰ্ডখন দেখিছে আপোনালোক বেক কেমেৰা দেখাই দিম বাৰু হাতী ওলাই সেইকাৰণে মানে অলপ যোনে আহিলে অলপ জংঘললৈ আমি ধৰক এবাৰ 7 বাৰ অহা যায় তাই ধৰক 2 বাৰমানৰ হাতী দেখা পাইছোঁ এনে ধৰক পোৱা নাই আৰু ৰাতিপুৱা নাহিব কাৰণ ইয়াত মানে ৰাতি 6-7টাত হাতী বান্দৰ বহুত ওলাই থাকে সেইকাৰণে মানে পাৰ ভাগত মানে অকণমান 10টা 12টা এনেকুৱা মানত আহিব ধুনীয়া এটা জেগা আপোনালোকক ধুনীয়াকৈ দেখাই দিম ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু গোটেই বাটটো মই অলপ মটৰ ব্লগ কৰি যাওঁ আপোনালোকৰ যিখন নতুন ধুনীয়াকৈ শেষলৈ চাই থাকিবলৈ আছে ড্ৰাইভিং চলো দেখা দিছে হাতীৰ কাৰণে আৰু সেই সম্পূৰ্ণ দৃশ্য দেখাইছোঁ আৰু ইয়াত ইমান মানে চব মানে জংঘল দেখিছে এইটো আমচৈত পৰে মানে নগাঁও ডিষ্ট্ৰিক্টত মৰিগাঁও বৰ্ডাৰতে পৰি যায় মানে আৰু মানুহজন ইমান নাহে মানে ইমান পিকনিকৰ চিজন এতিয়া মানুহ বহুত আছে এতিয়া পিকনিকৰ জেগাটো ধুনীয়াকৈ আপোনালোকক দেখাই দিম বলক এতিয়া মটৰ ব্লগ চাই যাই থাকোঁ আৰু গাড়ী চাই লওক এইবিলাক মানে সেইবিলাক চাহপাতবিলাক মানে কাটি দিছে পখাব আকৌ যিহেতু আৰু এইফালে এখন গাঁও পালোহি আৰু এইফালে পাহাৰ চাপি ধুনীয়া সেউজীয়া হৈ আছে আৰু বেছি নাই 3-4 কিলোমিটাৰমান আছে মই এখন ক'ত সোমালে পাই আপোনালোকক মই সকলোখিনি কৈ দিম নতুন আহিলে কোনো অসুবিধা হ'ব আৰু বলক এতিয়া যাই পেলাই লগ পাই আছোঁ আগত এতিয়া 10:30 দিছে এতিয়া ৰ'দ দিছে যিহেতু আৰু গাইজ আপোনালোকে এখন বজাৰখন দেখিছে এফালেদি সোমাই আহিলে শিৱকুণ্ডত যাব পাৰে আৰু সেই এফালেদি সোমাই আহিলে দেখিছে আপোনালোকক জুম কৰি দিছোঁ এইফালেদি শিৱকুণ্ডলৈ যাব পাৰে এখন বজাৰখন খালি নতুনকৈ আহা চাব আৰু এতিয়া এইফালে দেখিছে এইখন আলটা সোমাইছে এইফালেদি আপোনালোকে আৰু এটা কিবা এটা মন্দিৰ আছিল নামটো পাহৰিলোঁ ভীমকা দেখিত কিবা মেলা হয় বসুন্ধৰী মন্দিৰ যাব পাৰে আৰু এইফালে বেছি নাই আৰু আধা কিলোমিটাৰ আছে মই গৈ পেলাই আপোনালোকক ধুনীয়াকৈ দেখা যাব বাট ধুনীয়া প্ৰিয় কৰি থৈছে বলক এতিয়া যাই পেলাই আৰু 4K ছাবস্ক্ৰাইবাৰ হ'বই হ'ল আপোনালোকে অলপ ছাপোৰ্ট কৰিব 4K হৈ যাব কেইটামান ছাবস্ক্ৰাইবাৰ আছে আৰু গেটখন হ'ল এইখন গাইজ আৰু শিৱকুণ্ড আছে নগাঁও অসম কিন্তু মৰিগাঁৱত পোৱা হয় এইফালে যাব পাৰে আৰু এইফালে দিয়ে আহিছিলোঁ আমি আপোনালোকে দেখিবলৈ পাইছে এতিয়া ভিতৰলৈ যাওঁ আপোনালোকক সকলোখিনি দেখাই দিম আৰু গাইজ এতিয়া আহি গ'লোঁ পিকনিক খোৱা মানুহ কিমান চাব নেকি আৰু পিকনিক খোৱা এৰিয়াটো চাই লওক আপোনালোকক দেখাই দিছোঁ এবাৰ চব পিকনিক খোৱা মানুহ এইবিলাক আৰু বাইক ইয়াতে চলোঁ পাৰ্কিং ইয়াত আহিলে কিবা এটা পইচা দিব লাগে বাইকত নালাগে তো গাড়ীত লাগে আপোনালোক সিফালে যাই দেখাই দি আছে বলক আৰু গাড়ী দেখিবলৈ পাইছে 3খন খাকো আছে তলত পানীও কম যিহেতু এইখন আৰু পিকনিক খোৱা মানুহ চাই লওক আকৌ এবাৰ দেখা দিছোঁ দলংখনৰ ওপৰত উঠি গোটেই এৰিয়াটো দেখিছে আৰু এইফালে ওপৰলৈ উঠি যাওঁ নিজৰ হাতত শেষত দেখাম এইফালে ওপৰৰ ফালৰ পৰা আহোঁগৈ আগে আৰু এইখন কি ধুনীয়াকৈ বনাই থৈছে আৰু এইফালে মহাদেৱ লেখা হৈ আছে আপোনালোকক দেখাই দিছোঁ আৰু গাইজ দেখিবলৈ আছে আহি ইয়াৰ পাই গ'লোহি আৰু ইফালে ধুনীয়া মহাদেৱৰ হেৰি এটা আছে আপোনালোকৰ তাতো মানে মই পাৰিলে দেখাই দিম আপোনালোকক ধুনীয়াকৈ ওপৰলৈ যায় কি আছে চাই আহোঁ বলক খালি পিকনিকৰ হেৰি পূৰা মাত আহি থাকে আৰু গাইজ ওপৰত আহি পেলাই মানে ধুনীয়া এটা মন্দিৰ আছে আৰু ওপৰৰ পৰিৱেশটো এবাৰ দেখাই দিছোঁ সেইডালতে ধুনীয়াকৈ আহিছোঁ আৰু এইটো পকা ঢালাই দি পেলাই বৰষুণ আছে দেখিছে আৰু নিজৰাটো এইফালে ৱাটাৰফলটো তাৰ ওচৰলৈ গৈ আছে আপোনালোকক আৰু গাইজ দেখিবলৈ পাইছে নিজৰ হাতে ধুনীয়াকৈ দেখাই দিছোঁ ওচৰত বক্স বজাই আছে সেইকাৰণে মানে এইখিনি ভইচ অভাৰ কৰি দিছোঁ
আৰু মানুহ দেখিছে কিমান চেলফি উঠা কিবা কৰা আপোনাক গোটেইখিনি এটাক দেখাই দিছোঁ আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো বেছি অকণমান পিছতে শেষ কৰি আছে আপোনালোকে চাই থাকক ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় এটা ধুনীয়াকৈ কমেণ্ট দি জনাব কাৰণ আপোনালোকৰ লগত এনেকুৱা ধুনীয়া ধুনীয়া ভাল ভাল ভিডিঅ' দিওঁ বলক অলপ সিফালে যায় চাই লওঁ আৰু গাইজ আজি আমচৈ শিৱকুণ্ড পিকনিক প্লেচটোৰ ভিডিঅ'টো এইটোৱে আছিলে আৰু মানুহ দেখিছে বক্স আমাৰো বহুত আছে আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইয়াতে ভালকৈ শেষ কৰি দিলোঁ আৰু ভাল লাগিলে এটা লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভাল ৱাটাৰফল ভিডিঅ' পাই থাকিব